যিসকলৰ ভোটাৰ আইডি কাৰ্ডটো ভুল হৈ আছে তেওঁলোকে নিজৰ ভোটাৰ আইডি কাৰ্ডটো কেনেকৈ কাৰেকশ্যন কৰিব নিজৰ মোবাইলতে সেইখিনি প্ৰচেছ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চ' প্ৰথমে আপোনালোকে কি কৰিব, আপোনালোকৰ নিজৰ প্লে ষ্ট'ৰত আহি পেলাই আপোনালোকে ভোটাৰ হেল্পলাইন যিটো এপছ আছে সেইটো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লোৱাৰ পিছত আপোনালোকে কি কৰিব, সেই এপছটোত আপোনালোকে আহি যাব। অহাৰ পিছত আপোনাৰ মোবাইলত তেনেকৈ এপছটো অ'পেন হৈ যাব। ঠিক আছে, অ'পেন হোৱাৰ পিছত আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। আপুনি ইয়াত আপুনি তলত দেখা পাইছে এক্সপ্ল'ৰ বুলি এটা অপশ্যন আছে, ইয়াত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা অপশ্যন আহি যাব, এডটো আপুনি স্কিপ কৰিব। তাৰপিছত আপুনি ইয়াত দেখা পাইছে কাৰেকশ্যন অফ এনটিআৰছ ফ্ৰম 8 এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। ইয়াত আপুনি দেখা পাইছে মাই নেম ইজ ভোটাৰ মিত্ৰা, এইখিনি আপুনি ধুনীয়াকৈ পঢ়ি ল'ব। তাৰপিছত আপুনি তলত দেখা পাইছে লেটছ ষ্টাৰ্টৰ এটা অপশ্যন আছে, ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। তাৰপিছত আপুনি প্ৰথমটো চিলেক্ট কৰিব, য়েছ আই হেভ ভোটাৰ আইডি নাম্বাৰ, এইটো আপুনি চিলেক্ট কৰি নেক্সটত ক্লিক কৰিব। তাৰপিছত আপোনাৰ ভোটাৰ আইডি নাম্বাৰটো মাৰিব আহিব। ঠিক আছে, আপুনি ইয়াত ধুনীয়াকৈ আপোনাৰ ভোটাৰ আইডি নাম্বাৰটো মাৰি দিব আৰু আপুনি তলৰ পৰা আপোনাৰ চিলেক্ট ষ্টেটটো আপুনি চিলেক্ট কৰিব আৰু ফেচ ডিটেইলত আপুনি ক্লিক কৰি দিব। তাৰপিছত পেজটো অলপ লোডিং হোৱাৰ পিছত আপোনাৰ ডিটেইলছটো এনেকৈ শ্ব' হৈ যাব। ইয়াত আপুনি তলত দেখা পাইছে এনেকৈ আহি যাব, উই হেভ ফাউণ্ড দিছ ৰেকৰ্ড ফৰ ইউৰ এনটিআৰ ভোটাৰ আইডি, প্লিজ চেক অন প্ৰচিড বুটাম, ইয়াত আপোনাৰ প্ৰচিড বুটামত ক্লিক কৰিব দিছে, আপুনি প্ৰচিড বুটামত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ডিটেইলছটো এনেকৈ শ্ব' হৈ যাব। ঠিক আছে, তাৰপিছত আপুনি কি কৰিব, আপুনি নেক্সট যিটো তলত অপশ্যন আহি আছে নেক্সটত আপুনি ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ ডিটেইলছখিনি এনেকৈ শ্ব' হৈ যাব। শ্ব' হোৱাৰ পিছত আপুনি ভালকৈ এবাৰ চাই ল'ব। ঠিক আছে, চোৱাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব আৰু ইয়াত আপুনি দেখা পাইছে আধাৰ নাম্বাৰৰ এটা অপশ্যন দিয়া আছে। ঠিক আছে, আধাৰ ডিটেইলছৰ ইয়াত আপুনি কি কৰিব, আপোনাৰ আধাৰ নাম্বাৰটো দি দিব। ইয়াত আধাৰ নাম্বাৰটো দিয়াৰ পিছত আপোনাৰ কি হ'ব, আপোনাৰ ভোটাৰ আইডিৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈ যাব। ঠিক আছে, ইয়াত আপোনাৰ আধাৰ কাৰ্ডত যেনেকৈ ডিটেইলছ আছে এই ভোটাৰ আইডিৰ লগত মেটচ হৈ যাব। ঠিক আছে, সেইকাৰণে আপুনি কি কৰিব, আপোনাৰ যিটো আধাৰ নাম্বাৰ আছে সেই আধাৰ নাম্বাৰটো আপুনি ধুনীয়াকৈ ইয়াত ফিল কৰি দিব। আধাৰ নাম্বাৰটো ফিল কৰাৰ পিছত আপুনি কি কৰিব, তাৰপিছত তলত আপুনি দেখা পাইছে মোবাইল নাম্বাৰ এপ্লিকেণ্ট, আপোনাৰ মোবাইল নাম্বাৰটো ইয়াত আপুনি ধুনীয়াকৈ ফিল কৰি দিব। আপোনাৰ মোবাইল নাম্বাৰটো ফিল কৰি দিব আৰু আপোনাৰ মোবাইল নাম্বাৰটো ফিল কৰাৰ পিছত আপুনি তলত দেখা পাইছে ইমেইল আইডি এপ্লিকেণ্ট, আপোনাৰ অপশ্যনেল হয় এইটো, যদি আপুনি ইমেইলটো দিব বিচাৰে তেতিয়া দিব, যদি দিব নিবিচাৰে তেতিয়াহ'লে আপুনি কি কৰিব, আপোনাৰ মোবাইল নাম্বাৰটো আপুনি ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত আপুনি নেক্সটত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা 4টা অপশ্যন আহি যাব। ইয়াত আপুনি কি কৰিব, আপুনি ছেকেণ্ডটো অপশ্যন চিলেক্ট কৰিব, ইয়াত কাৰেকশ্যন অফ এনটিআৰ ইন এক্সিটিং ইলেক্টিং ৰোল এইটো আপুনি চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা অপশ্যন আহি যাব, ইয়াৰ পৰা আপুনি কি কৰিব, আপোনাৰ যিটো কাৰেকশ্যন কৰিব বিচাৰে, আপোনাৰ নাম নে আপোনাৰ ডেট অফ বাৰ্থ নে আপোনাৰ টাইপ অফ ৰিলেশ্যন, আপোনাৰ ৰিলেশ্যন নেম, আপোনাৰ এড্ৰেছ, মোবাইল নাম্বাৰ, ফটো, আপুনি যিটো কাৰেকশ্যন কৰিব পৰা ইয়াৰ পৰা ট্ৰিক কৰিব। ঠিক আছে, তাৰপিছত আপুনি কি কৰিব, চিলেক্ট কৰাৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব। ইয়াত মই দুটা অপশ্যন চিলেক্ট কৰিছোঁ, মোবাইল নাম্বাৰ আৰু মোৰ ফটোটো চেঞ্জ কৰিম। ঠিক আছে, ইয়াত কি কৰিম, মই মোৰ মোবাইল নাম্বাৰটো ধুনীয়াকৈ দি দিম। মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপোনাৰ কি হ'ব, মোবাইল নাম্বাৰটোত এটা OTP আহিব। ঠিক আছে, মোবাইল নাম্বাৰটো দিয়াৰ পিছত ভেৰিফাই বিচাৰিব, আপুনি ভেৰিফাইত ক্লিক কৰি দিলে আপোনাৰ মোবাইলত এটা OTP আহিব। সেই OTPটো আপোনাৰ কি কৰিব লাগিব, এইটো যিটো বক্স আহি আছে সেই বক্সত আপুনি ধুনীয়াকৈ OTPটো ফিল কৰিব লাগিব। আপুনি যেতিয়া OTPটো ধুনীয়াকৈ ফিল কৰিব, OTP ফিল কৰাৰ পিছত আপোনাৰ তলত এটা ভেৰিফায়াৰ অপশ্যন দেখা পাইছে, সেই ভেৰিফাইত আপুনি ক্লিক কৰিব লাগিব। ভেৰিফাইত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ OTPটো ভেৰিফাই হৈ যাব। ঠিক আছে, তাৰপিছত আপুনি কি কৰিব, আপোনাৰ ফটোগ্ৰাফটো আপুনি আপলোড কৰি দিব। ঠিক আছে, আপোনাৰ যিটো আপুনি কাৰেকশ্যন কৰিব বিচাৰে সেইটো ঠিক তেনেকৈ আপুনি ধুনীয়াকৈ ফিল আপ কৰিব। মই এতিয়া যিহেতু ফটোগ্ৰাফটো মই চেঞ্জ কৰিম, তেতিয়া মই মোৰ ফটোগ্ৰাফটো ধুনীয়াকৈ ইয়াত আপলোড কৰি লওঁ। ফটোগ্ৰাফটো আপলোড হোৱাৰ পিছত আপুনি ফটোগ্ৰাফটো এনেকৈ আপলোড কৰিব। তাৰপিছত আপুনি কি কৰিব, আপুনি নেক্সটৰ যিটো অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰি দিব। ঠিক আছে, নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ যিটো তাৰিখে আপুনি চেঞ্জ কৰি আছে ডেটটো আহি যাব আৰু আপোনাৰ নামটো আহি যাব আৰু আপোনাৰ য'ৰ পৰা চেঞ্জ কৰি আছে আপোনাৰ প্লেচটো ইয়াত ধুনীয়াকৈ লিখি দিব। আপুনি প্লেচটো ধুনীয়াকৈ লিখি দিব। লিখি দিয়াৰ পিছত আপুনি কি কৰিব, তলত দেখা পাইছে ডানৰ এটা অপশ্যন আহি আছে, ইয়াত আপুনি ডানত আপুনি ক্লিক কৰি দিব। ডানত যেতিয়া আপুনি ক্লিক কৰি দিব তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা অপশ্যন আহি যাব। ইয়াত আপুনি কি কৰিব, কনফাৰ্মৰ এটা অপশ্যন আহি গ'ল। ইয়াত আপুনি গোটেইখিনি কনফাৰ্ম কৰিব লাগিব। আপুনি এবাৰ ভালকৈ চাই ল'ব, চোৱাৰ পিছত আপুনি কনফাৰ্ম কৰি দিব। ঠিক আছে, এইটো আপোনাৰ প্ৰিভিউ ফৰ্ম হয়। চোৱাৰ পিছত আপোনাৰ কি হৈ যাব, আপোনাৰ এপ্লিকেশ্যনটো এনেকৈ ছাকচেছফুলি ছাবমিট হৈ যাব আৰু ইয়াত আপোনাৰ এটা ৰেফাৰেঞ্চ নাম্বাৰ আহিব আৰু আপোনাৰ মোবাইলত এটা OTP গুচি যাব। ঠিক আছে,
সেই ৰেফাৰেঞ্চ নাম্বাৰটো আপুনি ৰাখি থৈ দিব, স্ক্ৰীনশ্বট মাৰি ৰাখি থৈ দিব, কিয়নো এইটো আপোনাৰ যেতিয়া ষ্টেটাছটো চেক কৰিব তেতিয়া লাগিব। আৰু আপোনাৰ মোবাইলত এপ্লিকেশ্যনৰ নাম্বাৰটোতো থাকিবই। চ' তেনেকৈ আপোনালোকে চেক কৰি থাকিব। চ' আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'